যে আপোনালোকে পেন কাৰ্ডৰ এখন নতুন ফৰ্ম কেনেকৈ ফিল আপ কৰিব। ফ্ৰেণ্ডছ বহুতে মোক কমেণ্ট কৰি আছে যে আপোনালোকে ফৰ্মখন ফিল আপ কৰোঁতে প্ৰব্লেম হৈছে বা এইটো আপুনি কেনেকৈ কৰিব, এই বিষয় লৈ বহুতে কমেণ্টো কৰি আছে। তো ফ্ৰেণ্ডছ মই এইটো দেখুৱাম যে আপোনালোকে কেনেকৈ সেইটো কৰিব। তো এইটো ফিল আপ কৰিবলৈ ফ্ৰেণ্ডছ প্ৰথমতে আপোনালোকে এইখন ফৰ্ম ব্যৱহাৰ কৰিব লাগিব। নতুন যিখন ফৰ্ম, নতুন ফৰ্মখনৰ চাওক ইণ্টাৰফেচটো এনেকৈ হ'ব। এইখিনিতে 6 নম্বৰত এটা ইয়েছ অৰ নৰ অপশ্যন পাব আৰু তলত ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, প্লিজ টিক এইখিনি থাকিব নতুন ফৰ্মত। যদি এইখন আপোনাৰ হাতত নাই তেনেহ'লে আমাৰ গ্ৰুপত দিয়া আছে, আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব বা আমাৰ পৰ্টেলত দিয়া আছে, পৰ্টেলত ডাউনলোড পান ফৰ্ম মাৰিলে আপুনি এই ফৰ্মখন পাই যাব। এতিয়া দেখোঁ আপোনালোকে সেইখন কেনেকৈ ফিল আপ কৰিব। ফ্ৰেণ্ডছ প্ৰথমতে আপোনালোকে এই ফটো দুখন লগাই ল'ব কাষ্টমাৰৰ। ফটো লগাই ফ্ৰেণ্ডছ আপুনি এই বাওঁফালৰ ফটোখনৰ ওপৰত এটা ক্ৰছ ছিগনেচাৰ ল'ব কাষ্টমাৰৰ আৰু এইটো বক্সত এটা ছিগনেচাৰ ল'ব। মনত ৰাখিব ফ্ৰেণ্ডছ ছিগনেচাৰ যাতে কোনো বৰ্ডাৰত টাচ নহয়, নহ'লে ৰিজেক্ট কৰিব। আৰু ফটোটো আপোনাৰ বহুত ধুনীয়া হ'ব লাগিব, তেতিয়াহে একচেপ্ট হ'ব। কাৰণ NSTL-ৰ ফটো কোৱালিটি বেড হ'লে আপোনালোক এইটো ৰিজেক্ট কৰে। আৰু ফটো যদি মহিলা মানুহ হয় তেখেতৰ কাণ দুখন ওলাই ফটো, আপুনি যিটো ফটো যেতিয়া বনাব মহিলাজনে কাণ ওলাই ফটো মাৰি ফটোখন বনাব। তো এতিয়া আপোনালোকে চাওক কেনেকৈ এইটো ফিল আপ কৰে। তো ফিল আপ কৰিবলৈ ফ্ৰেণ্ডছ আপোনালোকে প্ৰথমতে এছেছাৰিং অফিচাৰ AO কোড যিটো আছে এইটো বহাব লাগিব। তো এইটো AO কোডটো প্ৰত্যেক ডিষ্ট্ৰিক্টৰ বেলেগ বেলেগ হ'ব ফ্ৰেণ্ডছ। তো এইটো AO কোডটো আপোনালোকে কেনেকৈ বিচাৰিব এই বিষয়ে মই দেখুৱাই আছোঁ। তো মই এতিয়া তলত এটা লিংক দিম ফ্ৰেণ্ডছ, আপোনালোকে সেই লিংকত ক্লিক কৰি AO কোডটো পাব পাৰে বা পান AO কোড বুলি আপুনি গুগলত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে এনেকৈ এটা পেজ আহিব, AO কোড চাৰ্চ ফৰ পান NSDL। এইটোতে ক্লিক কৰি চাব আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ প্ৰথম যিটো এলফাবেট আছে সেইটো ইয়াৰ পৰা বিচাৰি ল'ব। তো মই বৰপেটাৰ দেখুৱাম, তো মই বিত ক্লিক কৰিছোঁ। বিত ক্লিক কৰাৰ লগে লগে চাওক ইণ্ডিয়াৰ যিমানখিনি চিটি আছে সেইখিনি আহিছে। তো মই এই বৰপেটা আছে, বৰপেটাত ক্লিক কৰিছোঁ। তো চাওক এতিয়া বৰপেটাৰ এইটো এৰিয়া কোড এইটো আহিছে SHLW421। তো মই এইটো এনেকৈ ফিল আপ কৰিছোঁ। চাওক SHLW421। তো মই যেনেকৈ কৰিছোঁ চাওক প্ৰথম তিনিটা ঘৰত বহিব, ইয়াৰ পিছত AO টাইপটো এটা ঘৰ ভাত দি বহিব, ৰেঞ্জ কোডটো 3 নম্বৰ ঘৰত বহিব আৰু AO নাম্বাৰটো একেবাৰে শেষৰ 2 ঘৰত বহিব। তো এইটো আপোনালোকে ইয়াৰ পৰা মিলাই ল'ব। মিলাই এইটো চাওক এৰিয়া কোড, AO টাইপ, ৰেঞ্জ কোড, AO নাম্বাৰ চব আছে, এইখিনি আপোনালোকে ফুলফিল কৰি ল'ব। ইয়াৰ পিছত আপুনি চাওক এইখিনিত মেইন পইণ্টত আহিব। ইয়াত চাওক যদি মতা মানুহ হয় শ্ৰী দিব, মাইকী মানুহ হ'লে শ্ৰীমতী দিব, আৰু যদি অবিবাহিত মহিলা হয় সেইটো আপুনি কুমাৰী দিব পাৰে বা শ্ৰীমতী দিলেও হ'ব, একো অসুবিধা নাই, বা কুমাৰীও দিব পাৰে এইটো। ফ্ৰেণ্ডছ এতিয়া দেখুৱাম যে আপোনালোকে ফিল আপ কেনেকৈ কৰিব। চাওক প্ৰথমতে লাষ্ট নেম লিখিব। তো মানুহজনৰ নাম আছে মৃদুল চন্দ্ৰ শীল। চাওক মৃদুল চন্দ্ৰ শীল নাম আছে। এতিয়া মই কি কৰিছোঁ, লাষ্ট নেম শীল লিখিছোঁ, ফাৰ্ষ্ট নেমত মৃদুল লিখিছোঁ আৰু মিডিল নেমত চন্দ্ৰ লিখিছোঁ। যেনেকৈ তাৰ নামটো চাওক ফাৰ্ষ্ট নেম এইটো, মিডিল নেম এইটো আৰু লাষ্ট নেম এইটো, ঠিক তেনেকৈ মই ফিল আপ কৰিছোঁ শীল মৃদুল চন্দ্ৰ। তো আপোনালোকে এনেকৈ ফিল আপ কৰিব। আৰু যদি কোনোবা 3টা নাম নাথাকে তেতিয়া আপুনি কি কৰিব, যদি মৃদুল শীল থাকে চন্দ্ৰটো নাথাকে তেতিয়া আপুনি প্ৰথমতে ফাৰ্ষ্ট নেম মৃদুল লিখিব আৰু শীলটো লাষ্ট নেমত লিখিব, মিডিল নেমটো এৰি দিব। ফ্ৰেণ্ডছ বুজাত যদি কিবা অসুবিধা পাইছে আমাক জনাব কমেণ্ট কৰি, আমি আকৌ বুজাই দিম আপোনালোকক। ইয়াৰ পিছত চাওক হেভ ইউ এভাৰ বিন নন বাই এনি আদাৰ নেম, এইটো ন কৰি দিব আপুনি। ইয়াৰ পিছত জেণ্ডাৰ, যদি মহিলা হয় তো ফিমেল দিব আৰু মেইল হ'লে মতা মানুহ হ'লে মেইল দিব। ইয়াৰ পিছত কাষ্টমাৰৰ যিটো জন্মৰ তাৰিখ আছে সেই জন্মৰ তাৰিখটো আপোনালোকে ফিল আপ কৰি ল'ব। মই যেনেকৈ কৰিছোঁ প্ৰথমতে ডেট, তাৰপিছত মাহ, ইয়াৰ পিছত বছৰ। ইয়াৰ পিছত চাওক ৱেদাৰ মাদাৰ ইজ এ ছিংগল পেৰেণ্ট এণ্ড ডু ইউ ৱাইজ টু এপ্লাই ফৰ পান ফাৰ্নিচিং নেম ইজ মাদাৰ নেম অনলি। তো এইটোত কি কোৱা হৈছে, যদি কোনোবাই বিচাৰে যে তেওঁৰ পান কাৰ্ডখনত মাকৰ নাম আহিব লাগে, দেউতাকৰ লগত নহয় তেতিয়া আপোনালোকে এইটো য়েছ কৰিব আৰু ইয়াত মাদাৰ্ছৰ নেমটো লিখি দিব। আৰু বিশেষকৈ এইটো নালাগে কাৰণ সকলোৰে দেউতাকৰ নাম পান কাৰ্ডত থাকে। তো এইটো আপোনালোকে ন ৰাখিব আৰু দেউতাকৰ নামটো লিখি দিব আৰু মাদাৰ্ছ নেম নালাগে। যদি কোনোবাই বিচাৰে যে মাকৰ নাম লাগিব, দেউতাকৰ নাম নালাগে, তেতিয়া আপুনি এইটো য়েছ কৰিব আৰু ইয়াত মাকৰ নামটো লিখি দিব। তো ফ্ৰেণ্ডছ এইখিনি হৈ গ'ল। ইয়াৰ পিছত আপুনি এইটো টিক কৰিব লাগিব ফাদাৰ্ছ নে মাদাৰ্ছ। তো কাৰ নামটো আপোনাৰ পেন কাৰ্ডত আহিব, তো এইটো সদায় ফাদাৰ্ছৰ নাম আহিব। কোনোবাই যদি মাদাৰ্ছৰ লয় তো মাদাৰ্ছত দিব। ইয়াৰ পিছত চাওক এইটো ৰোড ব্লক নাম্বাৰ, এইটো যদি আপুনি কিবা ৰোডৰ নাম লিখি দিয়ে সেইটোৱেই হ'ব। যদি আপুনি বিচাৰে কেয়াৰ অফ দিব, এইটো মহিলাৰ ক্ষেত্ৰত হাজবেণ্ডৰ নামো দিব পাৰে, কোনো অসুবিধা নাই, বা দেউতাকৰ নাম, পুৰুষ মানুহৰ ক্ষেত্ৰত দেউতাকৰ নামো দিব পাৰে, বা মহিলাৰ ক্ষেত্ৰতো আপুনি ইয়াত দেউতাকৰ নাম বহাই দিব পাৰে। ইয়াৰ পিছত চাওক নেম অফ দ্য ভিলেজ, পাৰমিছ বিল্ডিং, এইটোতে আপোনাৰ গাঁৱৰ নাম লিখিব, আপোনাৰ যিটো গাঁও আছে গাঁৱৰ নামটো লিখি ল'ব।
ইয়াৰ পিছত ষ্টেটত মই এটা গাঁৱৰ নাম ইয়াত লিখিছোঁ চাওক ইয়াৰ পিছত ষ্টেটত আপুনি আপোনাৰ পোষ্ট অফিচৰ নামটো লিখিব তো মনত ৰাখিব গাঁৱৰ আৰু পোষ্ট অফিচৰ নামটো যদি সেম হৈ যায় তো আপোনালোকে কি কৰিব ইয়াতে এটা ডট লগাই দিব যেতিয়া এপ্লাই কৰিব ফৰ্মত লিখিব নালাগে বা আপোনালোকে এপ্লাই কৰোঁতে এটা ডট লগাই দিব নহলে এইটো এপ্লাই নহয় মানে সেম যদি হৈ যায় এটা ডট যিকোনো হয় গাঁৱত বা পোষ্ট অফিচত আপোনালোকে এটা ডট লগাই দিব ইয়াৰ পিছত ইয়াত আপুনি সাব ডিভিজন বা আপোনাৰ সিটিৰ নাম ইয়াত যিকোনো এটা লিখিব পাৰে বা লোকেলিটি আপোনাৰ যি আছে এইখিনি ইয়াত লিখি ল'ব পাৰে তাৰপিছত আপুনি আহিব এইখিনিতে আহি আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো লিখি ল'ব ডিস্ট্ৰিক্টৰ নামটো লিখি আপোনাৰ ষ্টেটটো বহাব ইয়াত আৰু ইয়াৰ পিছত পিন কোড আছে এইটো ভেৰি ইম্পৰ্টেণ্ট আপোনালোকে পিন কোড ভুল দিলে বেলেগত পেন কাৰ্ড গুচি যাব পিন কোডটো বহাই ইয়াৰ পিছত কাউণ্ট্ৰি নেমটো আপোনালোকে এনেকৈ লিখি ল'ব ইয়াৰ পিছত মই গৈ আছোঁ নেক্সট পেজত তো ফ্ৰেণ্ডছক নেক্সট পেজত আহিলে এনেকৈ দেখা পাব যে প্ৰথমতে এইখিনিতে আপুনি একো ফিল কৰিব নালাগে চিধা এইটোত আহি আপুনি ৰেচিডেন্সৰ টিক মাৰ্ক দিব ৰেচিডেন্সৰ টিক মাৰ্ক দি আপুনি ইয়াত কাউণ্ট্ৰি কোডটো বহাই দিব +91 ইয়াৰ পিছত টেলিফোন নাম্বাৰ অৰ্থাৎ মোবাইল নাম্বাৰটো কাষ্টমাৰৰ মোবাইল নাম্বাৰটো ইয়াত বহাই দিব আৰু তলত কাষ্টমাৰৰ ইমেইল আইডিটো বহাই দিব এই ইমেইল আইডি আৰু মোবাইল নাম্বাৰ বহাৰ পিছত আপুনি ষ্টেটাছ অফ এপ্লিকেণ্ট এইটো ইণ্ডিভিজুৱেলটো সিলেক্ট কৰি ৰাখিব এনেকৈ টিক মাৰ্ক দি দিব ইয়াৰ পিছত আপুনি তলত আহি চাওক এইখিনি ফিল আপ কৰিব নালাগে ইয়াতে এটা অপশ্যন আছে চাওক প্লিজ মেনশ্যন ইয়ৰ আধাৰ নাম্বাৰ যদি আপুনি আধাৰ কাৰ্ডেৰে বনাইছে তেনেহ'লে ইয়াত এই ঘৰটোত আপোনালোকে আধাৰ নাম্বাৰ বহাই দিব লাগিব এই ঘৰটোত চাওক এই ঘৰটোতে আধাৰ নাম্বাৰ বহাই তেখেতৰ আধাৰ কাৰ্ডত যেনেকৈ নাম আছে এই ঘৰটোত আপোনালোকে আধাৰ কাৰ্ডৰ নামটো লিখি দিব আৰু যাৰ আধাৰ কাৰ্ড নাই এইখিনি ফিল আপ কৰিব নালাগে ইয়াৰ পিছত চাওক সোৰ্স অফ ইনকাম যিটো আছে এইটোত নো ইনকাম বা ইনকাম ফ্ৰম আদাৰ সোৰ্স এইকেইটা আপোনালোকে দিব পাৰে তো ইয়াৰ পৰা যিকোনো এটা সিলেক্ট কৰি দিলে হ'ল এইখিনি দি আপুনি চাওক এই যিটো অপশ্যন হৈছে ৰিপ্ৰেজেণ্টেটিভ এছএছএছ এইটো আৰ যিটো এড হয় এইটো হৈছে মাইনৰৰ কাৰণে এইটো মাইনৰৰ কাৰণে ফিল কৰা হয় আৰু যদি মাইনৰ নহয় তেনেহ'লে তেখেতৰ এইটো নালাগে আপুনি চিধা তলত আহিব তলত আহি চাওক ইয়াত আই হেভ এনক্ল'জড তো যদি আধাৰ কাৰ্ড দিয়ে এইটো আপুনি এই ঘৰতে আধাৰ কাৰ্ড লিখিব ইয়াত পিছত এইটোতে আধাৰ কাৰ্ড লিখিব ইয়াৰ পিছত এইটোতে আধাৰ কাৰ্ড তিনিওটাতে আধাৰ কাৰ্ড লিখি তলত আই উই দি এই কাষ্টমাৰৰ নামটো লিখি দিব মৃদুল চন্দ্ৰ শীল যিজনৰ নামত ফিল আপ কৰিছোঁ এখেতৰ নামটো লিখিব ইয়াৰ পিছত এনেকৈ হিমছেল্ফ যদি মতা মানুহ হয় আৰু মাইকী মানুহ হ'লে হাৰ সেল্ফ বুলি লিখি দিব এইটো ঘৰত আৰু তলত আপোনাৰ প্লেচত ডিস্ট্ৰিক্টৰ নামটো লিখিব আৰু ডেটটো যিদিনা এপ্লাই কৰিব সেইদিনা ডেটটো বহাই দিব আৰু ফ্ৰেণ্ডছ যদি আপোনালোকে ইয়াত আধাৰ কাৰ্ড নাথাকে তেনেহ'লে এইখিনিত আপুনি যদি ভোটাৰ আইডি দিয়ে ইলেকশ্যন ফটো আইডেণ্টিটি লিখিব আকৌ ইলেকশ্যন ফটো আইডেণ্টিটি আৰু তলৰ এইটোত হ'ব যদি আপুনি স্কুল চাৰ্টিফিকেট দিছে মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট লিখি দিব যদি ডমিচিয়েল দিছে ডমিচিয়েল লিখি দিব তো এইখিনি আৰু বুজাবলৈ বহুত বাকী আছে ফ্ৰেণ্ডছ এইখিনি আমি ডাইৰেক্ট আপোনালোকক এনিডেক্সত বুজাই দিম আৰু এইখিনি এইটোৱেই এনেকৈ ফৰ্মখন আপোনালোকে ফিল আপ কৰিব